কৃষ্ণ নমস্কাৰ আই বান্ধৱ মই পপী কলিতা চেনেললৈ আপোনালোক আটাইকে স্বাগতম জনাইছোঁ আৰু আপোনালোকে মোক যি মৰম আশীৰ্বাদ দি গৈ আছে আশা কৰিছোঁ আগলৈ এনেকৈ মৰম আশীৰ্বাদ দি গৈ থাকিব আৰু মোৰ এই যাত্ৰা অব্যাহত থাকিব। মই বিশেষ কাৰণ এটাতে ভিডিঅ'টো বনালোঁ। মোৰ মাতটো বহি আছে, অকণমান অসুবিধা হৈছে। ভিডিঅ'টো দুদিনমান আগতে বনাব কৈছিলে, মই কিন্তু বনাব পৰা নাই মাতটোৰ কাৰণে। অকণমান ঔষধ খাই ভাল পাইছোঁ কাৰণে আজি ভিডিঅ'টো বনাইছোঁ। অহা আহিন মাহৰ 5 তাৰিখ আৰু ছেপ্টেম্বৰ মাহৰ 22 তাৰিখ। আহিন মাহৰ 5 তাৰিখ আৰু ছেপ্টেম্বৰ মাহৰ 22 তাৰিখে আমাৰ দৰং ডিষ্ট্ৰিক্টত এখন দিহানাম কম্পিটিশ্যন আয়োজন কৰা হৈছে আৰু জেগাটো হৈছে বৰঙাবাৰী শ্ৰী শ্ৰী বিষ্ণুপুৰ সেৱা আশ্ৰম। খগেন বাপ ডাঙৰীয়াই এইখিনি আগবঢ়াইছে। দিহানামৰ সমস্ত তেখেতে যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে তেখেতৰ তাত বিষ্ণুপুৰ সেৱা আশ্ৰম আৰু তেখেতৰ পৰিচালনাতে হ'ব চব। বিচাৰক মণ্ডলী বেলেগ বেলেগ থাকিব, মই সেইটো কোৱা নাই, কিন্তু তেওঁ কৈছে গোটেই অসম ভিত্তিতো কৰিব পাৰে, কিন্তু এটা দিনত সম্ভৱ নহয়। গতিকে যিসকল আই ওচৰ পাজৰে আছে তেওঁলোকে এই দিহানাম প্ৰতিযোগিতাত ভাগ ল'ব পাৰিব। 5 আহিনৰ দিনা ৰাতিপুৱা 8টা বজাত তেওঁলোকে উদ্বোধনী কৰিব 8টা বজাত আৰু 8টা বজাৰ পিছৰ পৰাই দিহানাম প্ৰতিযোগিতা আৰম্ভ কৰিব। গোটেই দিনজোৰা থাকিব আৰু তেখেতসকলে কৈছে প্ৰত্যেকটো দলৰ পৰা বৰঙণি 200 টকা লাগিব, অৰ্থাৎ জইন ফিজ 200 টকা লাগিব আৰু প্ৰথম পুৰস্কাৰ 5000 আছে আৰু ক্ৰমান্বয়ে তেনেকৈ আছে। পিছৰটো অলপ কম, তাৰপিছতো কম। 3টা দল ৰাখেনে মই নাজানো, কিন্তু 2টা দল ৰাখিবই সেইটো জানো। প্ৰথম পুৰস্কাৰ 5000, তাৰ পিছৰটো মই নাজানো। গতিকে আইসকল মই অনুৰোধ কৰিছোঁ আপোনালোকে এই দিহানাম প্ৰতিযোগিতাখনত ভাগ ল'ব আৰু সুফল লাভ কৰিব। নিজৰ প্ৰতিভা ঘৰত থাকিয়ে কিয় ৰাখি থৈ দিয়ে, বিকাশ কৰিবৰ কাৰণে এখন মঞ্চ পাইছে। গতিকে এই মঞ্চখনলৈ মই পপী কলিতাই আপোনালোক আটাইকে আহ্বান জনাইছোঁ। মই থাকিম, গোটেই দিনজোৰা থাকিব নোৱাৰিম, কিন্তু প্ৰথম আগবেলা ভাগত মই থাকিম। তাৰপাছত মোৰ এটা বিশেষ অনুষ্ঠান আছে, তালৈকে যাব লাগিব। আশা কৰিছোঁ আপোনালোকৰ সহায় সহযোগিতা খগেন বাপে সুন্দৰকৈ পাব আৰু কোনো খামখেয়ালি নোহোৱাকৈ তেখেতে পৰিচালনা কৰিব। বিশেষ একো নকওঁ। দিহানামৰ প্ৰতি যিসকল আগ্ৰহী তেওঁলোকক কৈছোঁ, তেওঁলোকে এই প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিব পাৰিব। আহিন মাহৰ 5 তাৰিখ, ছেপ্টেম্বৰৰ 22 তাৰিখ। বিশেষ একো নকওঁ। আৰু যিসকলে মোৰ এই চেনেলটো নতুনকৈ চাইছে তেওঁলোকে ছাবস্ক্ৰাইব কৰিব। এনেকুৱা ধৰণৰ কিছুমান বাৰ্তা মই আপোনালোকলৈ পঠাই থাকিম আৰু গতিকে আপোনালোকৰ মাজলৈ ডাইৰেক্ট বাৰ্তাবোৰ যাব যদি ছাবস্ক্ৰাইব কৰে আৰু লাইক কৰিব আৰু কমেণ্ট কৰি জনাব ভিডিঅ'বোৰ মোৰ কেনেকুৱা লাগে। বেয়া হ'লেও ক'ব, মোক শুধৰাই দিব। মই ভুলবোৰ ভাঙিবলৈ চেষ্টা কৰিম, কাৰণ মই শিকি আছোঁ। মই পাৰ্গত একো নহয়, একো নাজানো। আপোনালোকৰ পৰাই মই শিকিম। গতিকে আপোনালোকৰ পৰা আশীৰ্বাদ মৰম বিচাৰি মই পপী কলিতাই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। কৃষ্ণ। এটা কথা ক'বলৈ বাকী থাকি গ'ল, সেৱা আশ্ৰমত খোৱা লোৱাৰো ব্যৱস্থা কৰা হৈছে। গতিকে আপোনালোকে নিশ্চিন্ত থাকক। তাত চাহ পানীৰ ব্যৱস্থা কৰা হৈছে আৰু মাহ প্ৰসাদৰো ব্যৱস্থা কৰা হৈছে। মই এইখিনি কথা ভিডিঅ'টোত ক'বলৈ পাহৰিলোঁ, কিন্তু মই পিছত এটা বেলেগ জেগাত আহি এইখিনি কৰিছোঁ, তাৰ বাবে ক্ষমা বিচাৰিছোঁ।